নমস্কাৰ, মোৰ নাম গুলাইটি মমিন আৰু মোৰ লগত আছে তেখেতে নাম ক'ব মাৰাক গম পায় আমি আছে তেখেতে আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম শ্ৰী সুমেশ্বৰ কাথাৰ হয়। আজি সুমেশ্বৰ কাথাৰ ভাইৰ আমি ঘৰত আছোঁ কিয় মানে মই ডিক্লেয়াৰ কৰা হৈছিল মানে ইয়াতে এই ঠাইটো মানে এটা নাৰ্চাৰী কৰা নাৰ্চাৰী কৰা হৈছে। আপোনাৰ একবাৰ ঠাইটো আপুনি কৈ দিব। মোৰ নামটো সোণাপুৰ ওচৰতে হয়, বামফৰ বুলিকে কয়, মানে সোণাপুৰ আৰু জাগিৰোডৰ মাজত আছোঁ মোৰ ঘৰটো। হয়, সেইটোৱে মই আমি আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো মানে মই শুনা পাইছোঁ তেখেতে মানে কোৱা মতে প্ৰায় মানে ভিডিঅ'ত বা ফোন কৰাটো মানে বেলেগে নাৰ্চাৰী ফোন কৰি মানে অমুকৰ পৰা আনে যদি মই কৈছোঁ যেনিবা সেইটো তেখেতে মাৰাক মোৰ মমিন তাৰ পৰা যদি লৈ পুলিটো ভাল নাপাব বুলি কৈ মানে সৰু চাইকেলৰ স্পক বুলি কৈ মানে আমি আপোনালোকক সেইটো মিছলীয়া মানুহৰ মানে তাক মই আজি মই সেইটো দেখাব চাইছোঁ। আমাৰ লগত তেনেকুৱাও থাকে যদি যি কয় আপোনালোকে নিশ্চয় যি ব্যক্তি আনিছে তেওঁলোকে বুঢ়া আঙুলি বুলি কৈছে। মই আজি বুঢ়া আঙুলিৰ আপোনালোকক মই ভিডিঅ' দেখাম বুঢ়া আঙুলিটো কিমান ছাকচেছ হয় আৰু সেইটো আমাৰ লগত যিটো আছে যিটো প্লান আছে এইটো কেনেকৈ ছাকচেছ হয় মানে কিয় মানে বস্তুটো কিয় মই এটা আপোনালোকে কৈছোঁ আপোনালোকে যদি আনিব পাৰে মই যদি মোৰ ভিডিঅ' যদি চাই আপোনালোকে আনাটো মানে কিমান ছাকচেছ ৰেটো হ'ব কিয় মানে এইবোৰ চাওক আমি ক'ব পাৰে বুঢ়া আঙুলিৰ নিচিনা আছে তেনেকুৱা ডাঙৰ ডাঙৰ আছে তেনেকুৱা আমাৰ লগত আছে ফল কিয় মানে কথাটো কি ক'ম যদি আমি ভাল পুলি বনাম বুলি ক'ব মানে এ গ্ৰেড বি গ্ৰেড চি গ্ৰেড প্ৰায় মানুহ যাই পেলাই কৈ মানে দাম কমৰটো বিচাৰে মানে টকাৰ কাৰণে মানে ভয়তে দাম কমৰটো লৈ পেলাই আহে পিছত ক'ব অমুকৰ পৰা আনিছিল মানে বস্তুটো বেয়া কিন্তু ভাল পাল দি আমি অলপ দামৰ বনাই সেইটো নলয় মানে কমটো বিচাৰাই পেলাই মানে লাগা যদি মানে কমটো বিচাৰাব বস্তুটো ভাল নাপায় তেতিয়া মানে আমি সেইটো কওঁ ইয়াতে প্ৰায় কৈছে আপোনালোকে যদি কেৰেলাৰ পৰা আনিছে আপোনালোকৰ ছাকচেছ কিমান ৰেট এই চব আৰু আমাৰ ভাই দেখক আপোনালোকে চাব পাৰে সেইটো এইটো তেনেকুৱা আমাৰ লগতো মানে এইটো মানে যদি আপোনালোকে কয় যদি মোৰ সেই একে সমান হয় এইটো 1 মিটাৰ 2 মিটাৰমান হ'ব এইটো তেনেকুৱাও আছে এইটো যদি ভাই যদি কয় সেইটো বস্তুটো আপোনাক যেনিবা কয় মানে আপোনাৰ লগত পুলি নাই বা তেনেকুৱা ভাল নাথাকে বুলি কৈছে আপুনি এইটো চাই কেনেকৈ লাগে ধৰক মানে বস্তুটো আপুনি এটা সাক্ষী হিচাপ আপোনাক কৈ আছে মানে বস্তুটো পাব ন তেনেকুৱা বস্তুটো কিয় মানে এই বস্তুটো যদি চাওঁ ইয়াতেও আছে তেনেকুৱা অলপ সেইটো মানে জাষ্ট এটা তেখেতৰ নাৰ্চাৰীত মানে অৰ্ডাৰ কাৰণে আনি দিছে সেইটো মানে তেখেতৰ যোগেদি মানে সেই বস্তুটো মানে এতিয়া আহি পাইছে বস্তুটো কাৰোবাক লাগে সেইটো কোনোবাই বিচাৰিছিল সেইটো তেখেতৰ ঘৰত যাব আপোনালোকে মই যিটো কথা কৈছিলোঁ আপোনালোকক মানে যি বস্তুটো আপোনালোকে কেৰেলাৰ পৰা তেনেকুৱা দীঘলীয়া ডাঙৰত আনিছে আপোনালোকে লগাই চাব মোক কমেণ্ট মাৰিব যদি আপোনালোকে 100% ছাকচেছ যদি হয় আপোনালোকে আনা বস্তুটো কেৰেলাৰ পৰা তেতিয়াহ'লে আপোনাৰ মোক জনালে হ'ব মই আপোনালোকৰ পিছত ফ'ল' আপ কৰিম কিয় মানে এই আমি ষ্টাডি কৰিছিলোঁ মানে বস্তুটোখিনি মোৰো প্ৰায় মই আনি পেলাই চাইছোঁ বস্তুটো মই প্ৰথম ময়ো আনি পেলাই চাইছোঁ বস্তুটো ছাকচেছ ইমান নাহে কেৰেলাৰ পৰা যিটো আনিছে প্ৰায় মোলে কিয় মানে আপোনালোকক মই খোলা কৈছোঁ আপোনালোকে চিন্তা কৰক আপোনালোকৰ নলেজত আপুনি জাষ্ট এই ইনফৰ্মেশ্যন দিওঁ আপোনালোকে এই বস্তুটো কেৰেলাৰ পৰা যিটো আনিছে কিমান ছাকচেছ ৰেট হয় তাত মানে আপোনালোকে লৈছে আপোনালোকৰ এইটো ভুল নহয় যদি কওঁ আমি সেইটো তেনেকুৱা ডাঙৰটো যদি আপোনালোকে কেৰেলাৰ পৰা আনি ছাকচেছ হৈছে এইটো ভাল কথা যদি ছাকচেছ হোৱা নাই এইটো আপোনালোকক মই দুখ নিদিওঁ সেইটো ক'ত ভুল আছে মানে ক'ত মানে কিহৰ কাৰণে ছাকচেছ নহয় মানে সেইটো মই আপোনাক কৈছোঁ বস্তুখিনি কিয় মানে আমাৰ সেইটো নৰ্থ ইষ্টৰ বতাহ বায়ু বতাহ সেইটো মিলজুল হৈছে এইটো আমাৰ যিটো নৰ্থ ইষ্টৰ ইয়াৰ কাৰণে সেই বস্তুটো য'ত পচাব তাত বাচি যাব কিন্তু কেৰেলাৰ বস্তুটো আপোনালোকে আনে কিমান পাৰ্চেণ্ট ছাকচেছ হয় মোক আপোনালোকে কমেণ্ট কৰি ক'ব যদি আপোনালোকৰ কোৱা মতে যদি বুঢ়া আঙুলি যদি ছাকচেছ হৈছে বুলি তেনেকুৱা ভাল পায় ময়ো নিজৰ এইটো বাদ দি আপোনাৰ লগত পিছত যাম মই সেইটো কৈছোঁ আপোনালোকক মানে কিমানখিনি ছাকচেছ হয় কিয় মানে আমাৰ বস্তুটো যিটো আছে এতিয়া এইবোৰ নৰ্থ ইষ্টত মানে সেইটো বায়ু বতাহ যি আছিলে সেইটো মিলজুল হৈ গৈছে ইয়াৰ কাৰণে মানে এই বস্তুবোৰ ছাকচেছ সোনকালে হয় কিন্তু মানে কথাটো ডাঙৰ হোৱাৰ কাৰণে ছাকচেছ হ'ব বুলি তেনেকুৱা নহয় মানে সৰু তেনেকুৱাও আছে সৰুও আছে ডাঙৰ আছে মিছ আছে মানে এইটো আপোনালোকে কয় মানে উন্নতম পুলি আপোনালোকে কৈ আছে উন্নতম পুলি বুলি কৈছে মানে এ প্লাছ বুলি কৈছে এ প্লাছ মানে এ প্লাছ তাৰ মানে 1 মিটাৰৰ ওপৰত মানে এ প্লাছ বুলি হয় এইটো মানে 1 মিটাৰৰ ওপৰত আছে আৰু লম্বাটো দেখক আপুনি তেনেকুৱা তিতলে এইটো মোতকৈ ওখ আছে এইটো এ মানে
AAA+ হ'ব তেতিয়াহ'লে এইটো যদি তেনেকুৱা লগাই যদি আপোনালোকে লগাব পাৰে আপোনালোকক যদি কেৰেলাৰ পৰা আহে তেতিয়া 1 মিটাৰত নহয় মানে নাহে কেতিয়াও 1 মিটাৰত কেতিয়াও নাপাব আপোনালোকে এইটো মানে 3 মিটাৰমান হ'ব এইটো একদম ঘৰ লাগি গৈছে তেনেকুৱা আছে বা আৰু সেইটো দেখুৱাকচোন আৰু তেনেকুৱা সব A+ তেনেকুৱা আছে মানে মানুহ জাষ্ট মই সেইটো ভিডিঅ'টো এতিয়া তুলনাত দিলোঁ আপোনালোক মানে জাষ্ট এইটো দেখাৰ কাৰণে মানুহ পূজাৰ কাৰণে বা তেখেতক ইয়াতে পুলিও আছে ইয়াতে মই দেখুৱাই দিম চাওক তেওঁ ঘৰতে তেনেকুৱা বনাইছে আপোনালোকে চাব পাৰে তেতিয়া মই অলপ আগত কৈছিলোঁ তেনেকুৱা A গ্ৰেড বা A গ্ৰেড প্লাছ তেনেকুৱা সেইটো এই বস্তু এইটো সৰু বস্তু এইটো এই ডাঙৰটো এটা একেবাৰে বুঢ়া আঙুলিটো দিবাচোন এইটো একদম ডাঙৰটো যেনেকুৱা মই লৈছিলোঁ যে এইটো বস্তু চাব মই অলপ আগত আপোনালোকক কৈছিল আমি কিয় মানে প্ৰেক্টিকেলত কয় বস্তুখিনি এইবোৰ চাব ছাকচেছটো প্ৰায় হয় কিন্তু কম এইটো চাব আপুনি সৰু বস্তুটো ফট কৰি পকাই আহিছে এইটো আহি আছে কিন্তু অলপ সময় লাগে কিন্তু মানে চাক এইটো আহিব কিন্তু কম হয় ছাকচেছ ৰেটটো মানে তেনেকুৱা চাক এইটো বস্তু মই আপোনালোকক কৈছোঁ তেনেকুৱা যিমান বস্তুটো সৰু হৈ ফট কৰি আহে আৰু যিমানখিনি ডাঙৰ হয় মানে লাহে কৰি আহে বস্তুটো এইটো তেনেকুৱা এইটো চাব আপুনি ইয়াতে চাব পাৰে আপোনালোকে A গ্ৰেড পুলিও তেনেকুৱা আছে A+ ইয়াতে পাই যাব আপোনালোকে পুলিবোৰ তেখেতে এই বনাইছে ইয়াতে এইটো আছে তেনেকুৱা এতিয়া পুলি তেনেকুৱা লম্বাও আছে আপোনালোকে যদি চাই এসবো আছে পুলি লাগে অলপ উঠাই দেখুৱাওক আপুনি পুলিখন কেনেকুৱা লম্বাটো ইয়াত যদি আহে আপোনালোকে চাওক কিমান দীঘল দীঘল পুলি আমাৰ মমিন্দা আৰু মাৰাক দাই আনি দিছে বাৰু ইমান দীঘল দীঘল চাওক কমচে কম প্ৰায় 2 ফুট মান হ'ব এইটো আৰু সেইটো লম্বাটো এইটো আছে এইটো এটা ইমান দীঘল এইটোতো মোটামুটি 2 ফুট বহুত দীঘল আছে ইয়া 2 ফুট মান তেনেকুৱা লাগিলে তেনেকুৱা ইয়াতে পাব আপোনালোকে আহক সোনাপুৰত এইবোৰ ইয়াতে এটা নাৰ্চাৰী হয় আমাৰ লগত আছে মাৰাক এইটো তাৰ লগতে যদি আপোনালোকে তামোল যদি লাগে বা তেনেকুৱা কমলা আছে আৰু কি আছে আপোনাৰ লগত এতিয়া ইয়াতে পাণ পাব পাণৰ পুলি পাণ পুলি আৰু জাতি জালুকৰ পুলি আৰু গমাৰি এনেকুৱা গছবিলাক পাব গমাৰো আছে আৰু একেদিনৰ পিছত লাল চন্দনো পাব লাল চন্দন বগা চন্দন এতিয়াতো মই লৈ যাম ঘৰত হয় এইটো নিম গছ হয় ইয়াতে চাব পাৰে আপোনালোকে আহিব পাৰে ইয়াতে নাৰ্চাৰী এইটো আপোনালোকে চাই সেইটো আৰু এবাৰ আপুনি কোন দি আহিব লাগে সেইটো এড্ৰেছটো আপুনি কৈ দিব এইটো আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা যেতিয়া আহে খানাপাৰা যোৰাবাদ হৈ সোণাপুৰ পাৰ হৈ তাৰপিছত মোৰ ঘৰটো পাব আৰু যেতিয়া আপোনালোকে মৰিগাঁও বা নগাঁও ফালে যেতিয়া আহে জাগিৰোডটো পাৰ হৈ বেছি দূৰ নহয় জাগিৰোডৰ পৰা মোটামুটি 3 কিলোমিটাৰমান হ'ব আপোনালোকে এনেকুৱা আহিলে মানে হ'ব আৰু মানে হাইৱেৰ ওচৰতে আছোঁ চৌধুৰী নাৰ্চাৰীৰ ফ্ৰণ্টতে আছোঁ তাৰমানে ইয়াতে আপোনালোকে আহিলে পাব আপোনালোকে আহক ইয়াতে নাৰ্চাৰী ইয়াতে